হেৰা পিছে ৰাতিপুৱাই ফোন এটা আহিল ভণ্টি আহিব বোলে। অঁ, আমাৰ বোপাৰ বিয়া ঠিক হোৱা বুলি শুনি তাই একেবাৰে আহোঁ আহোঁ উৎপাত লাগি আছে। তাকে আজি সন্ধিয়া মই ষ্টেচনৰ পৰা লৈ আহিবগৈ লাগিব। তাকে বোপাকো এবাৰ কৈ চাওঁ, সিয়ে যায় নে ময়ে যাওঁ, লৈ আহিবগৈ লাগিব। হয় নেকি? হওক দিয়ক। ভতিজাকৰ বিয়া ঠিক হ'লে আৰু পেহীয়েক ৰৈ থাকিব পাৰেনে? বাৰু হওক দিয়ক। ইমান দিনৰ মূৰত যে ননদজনী আহিব ওলাইছে, ভাল লাগিছে। ভাল লাগে আকৌ তাই থাকিলে দেই। বৰ ফূৰ্তি কৰি থাকে যে ধেমেলীয়া গোটেইজনী। ঠিক আছে বাৰু দিয়ক, মই এবাৰ বোপাক কৈ চাম। যদি বোপাই সময় পায় লৈ আহিব, নহ'লে আপুনিয়ে লাহেকৈ গৈ লৈ আহিব। এৰা, ঘৰৰ মানুহবোৰ সুখত থাকিলে মনটো বৰ ভাল লাগি থাকে। আমাৰ হ'ব লগা বোৱাৰীজনীও বৰ মৰমীয়াল নহয়, আৰু তেওঁলোকৰ ঘৰখনো বৰ মৰমীয়াল। হওক দিয়া, ভালে ভালে ঈশ্বৰে বিয়াখন হোৱাই দিলে আৰু বাকী আৰু বোৱাৰীজনীক সুখত ৰখাটো আমাৰ দায়িত্ব। আমি পিছে আমাৰ চিমি আৰু আমাৰ বোৱাৰীক লৈ কেতিয়াও একো ভেদাভেদ নকৰোঁ। ছোৱালীও আমাৰ কাৰণে যি, বোৱাৰীও আমাৰ কাৰণে সেই, নে কি কোৱা? হয় আকৌ, আমাৰ ঘৰত জুলিয়ে কেতিয়াও বোৱাৰী বুলি অনুভৱ নকৰে, সদায় জীয়াৰী নিচিনাই থাকিব পাৰিব। তাকে, পিছে মোৰ এফালে যাব লগা আছে। ভাতকেইটা দিয়া, বোলা খাই পেলাই ওলাই যাওঁ। ঠিক আছে ব'লক। ঠিক আছে, পিছে মাছ মাংস অকণমান আনিব। ননদজনী আহিব ইমান দিনৰ মূৰত, খালী ভাত খুৱাম নে? ঠিক আছে বাৰু, হ'ব দিয়া, মই মাছ কিবা এটা লৈ আহিম। মনোৰমা, ইমান দিনৰ পিছত তুমি আহিলা, বৰ ভাল পাইছো দেই। হয় নেকি নবৌ? আহিলো আৰু দিয়ক। ভতিজা দুটালেও মনত পৰি আছে, আৰু তাতে বোপাৰ বিয়া ঠিক হৈছে। মই একমাত্ৰ পেহীজনী হৈ নাহিম নে? আহি গলো আৰু দিয়ক। মানুহজনহে পিছে অকলে আছে। মানুহজনক কৈছিলো বোলো, ব'লক, ঘৰতনো কাৰ লগত থাকিব, কোনোৱে নাই। তেওঁ আহিবলৈ এলাহ কৰিলে, বোলে তুমি যোৱা, মই পিছত যাম দিয়া। সেইকাৰণে আৰু মই আহি গলো দিয়ক বৌ। ভালে কৰিলা দিয়া, বুজিছা, ভালে কৰিলা। পিছে বৌ, এটা কথা কিন্তু, মই কিন্তু এটা বস্তু ভাল দেখা নাই। কি বস্তু মনোৰমা? কি জানে বৌ, বিয়াৰ আগত ছোৱালীজনীক ইমান বাবুৰ লগত ঘূৰি ফুৰিব নিদিব। ক'ব নোৱাৰি নহয় আজিকালি ছোৱালীবোৰ, কি ঠিক যদি আমাৰ বোপাক এৰি থৈ গুচি যায় তেতিয়া। সেইকাৰণে ইমান ঘৰতো আহিব নিদিব, আৰু ইমান আমাৰ বোপাৰ বাইকৰ পিছত ঘূৰিও ফুৰিব নিদিব। বুজিছে, ছোৱালীক অকমান শাসনতে ৰাখিব লাগে। মনোৰমা, জুলি বৰ জ্ঞানী অ', বহুত ঘৰৰ কথা বুজি পায়। তুমি চিন্তা নকৰিবা। আৰু তাই আমাৰ ঘৰলৈ ইমান নাহে নহয়, কেতিয়াবা এপাক আমি ভাত খাবলৈ মাতিলেহে আহে। আৰু এই অফিচলৈ যাওঁতে আমাৰ বোপাও অফিচ জুলি আৰু চিমিৰ অফিচৰ সেইফালে যে লৈ যায়, দুইজনীকে লৈ যায়। কেতিয়াবা জুলিক লৈ যায়, কেতিয়াবা চিমিক লৈ যায়, কেতিয়াবা আকৌ দুইজনীকে বাইকত বহাই লৈ যায়। গতিকে আৰু সেইটোনো কি বাধা দিম দিয়াচোন। আমাৰ বোৱাৰী আৰু অহা বছৰ বিয়া হ'বই, ইমান ভাল ছোৱালী। সেইটো পিছে মই ভবা নাই, তুমিও সেইটো বাদ দিয়া। ঠিক আছে বাৰু, আপোনাৰ ল'ৰা, আপোনাৰ বোৱাৰী, মইনো কোন, পেহীহে। তেনেকুৱা কথা নহয় মনোৰমা, তুমিওতো পেহী মা নিচিনাই ন। মই কথাটোহে কৈছো যে জুলি তেনেকুৱা ছোৱালী নহয়। ঠিক আছে বাৰু, হ'ব দিয়ক। ইমান বোৱাৰী মৰম, এইখন ঘৰটো মোৰেই আছিলে। বিয়া দিয়াৰ কাৰণেহে এতিয়া মোৰ হক চত্ব নাইকিয়া হ'ল। এইখন ঘৰত যি মৰম পাব ভতিজা দুটাই পাব। লোকৰ ছোৱালী এজনীক জীয়াৰী মৰম নাই নাই নাই, হ'ব নোৱাৰে। কোন চুলি এইজনী? মই থাকোতে এইখন ঘৰত বেলেগ বোৱাৰীয়ে মৰম পাব, মই জীয়াৰীজনী থাকোতে? নাই নাই। দাদা বৌয়ে এতিয়া মোক যিমান মৰম কৰে, বোৱাৰীজনী অহাৰ পিছতচোন মই নকৰিবই। কি বা হয় আকৌ তাই, কেনেকুৱা বা হয়। আকৌ মোৰ ভতিজা দুটাই মোক ইমান মৰম কৰে, মোৰ বোপায়ে মোক পেহী বুলি ইমান মৰম কৰে। সেইজনী অহাৰ পিছতচোন বুকুৰ মাজৰ পৰা আমাৰ বোপাটোক লৈয়ে যাব। নাই নাই, এই বিয়াখন হ'ব দিব নোৱাৰি।
ছোৱালী চাই দিলেও মোৰ পচন্দৰ ছোৱালী চাই দিম, যাতে মোৰ মতে উঠা বহা কৰে। মোৰ ভতিজাই মোক প্ৰথম গুৰুত্ব দিব লাগিব, নহ'লে নহ'ব নহয়। আৰু এইজনী যেনেকে অহা যোৱা কৰি আমাৰ বোপাৰ পিছত ঘূৰি ফুৰে, দেখিছো ঘৰৰ গোটেই একে কব্জা কৰিবলৈ আছে। চিমিকটো কেইদিনমানৰ পিছত বিয়াই দিব, তাৰপিছত আৰু সেইজনীয়ে এখন ঘৰৰ সকলো হ'ব। তাৰপিছত তাইক মৰম কৰোঁতে কৰোঁতে যদি দাদা বৈ আৰু বোপাই মোক মৰম নকৰা হয়, নাই, এইখন বিয়া মই হ'বলৈ নিদো দেই। পেহী, অকলে অকলেনো কি কৈ আছা তুমি? চিমি, নকবি আৰু দে। তহঁতৰ ঘৰখনত বেলেগ একো নাই, খালি জুলি 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 বোৱাৰী। মই মানে এইবোৰ শুনি শুনি অশান্তি পাই গৈছোগে। এনেকুৱা লাগিছে আমাৰ এইখন ঘৰত কোনো কামেই নাই নেকি, নতুন বোৱাৰীয়েহে সকলো নেকি এতিয়া। সেইকাৰণে ভাবিছো এনেকে হলেচোন আমাৰ এইখন নিজৰ ঘৰ বুলি ভাতেই মৰিব। পেহী, এনেকেনো কিয় কোৱা? জুলি বহুত ভাল ছোৱালী, সৰুৰ পৰা একেলগে ডাঙৰ হৈছো। মাজতে চাকৰি ট্ৰান্সফাৰৰ কিবা কিবি সূত্ৰে বহুত বছৰ লগ পোৱা নাছিলো, কিন্তু জুলি বহুত ভাল ছোৱালী পেহী। জুলিক তুমি বিশ্বাস কৰিব পাৰা, আমাৰ ঘৰখন কেতিয়াও ফাট মেলিবলৈ নিদিয়ে। তয়ো মানে একে ওলালি, খালি জুলি জুলি জুলি। এই নামটো যে মোৰ একদম এলাৰ্জি লগা হৈছে আৰু দেই। বা, ইমাননো তাই তহঁতক মৰম দিলেনে? তেনেকুৱা একো নহয় পেহী। আচলতে কি জানা, দুদিন পিছত দেৰিকে হলেওতো মোকো বিয়া দিব পেহী। তেতিয়া মোৰতো চিন্তা এটা থাকিব, যিজনী বোৱাৰী আহে নবৌ আহে, মা দেউতাক বা মৰম চেনেহ কৰে নে নাই, নিজৰ মা দেউতা বুলি বা ভাবে নে নাই, এইটো চিন্তা কৰি কৰিয়ে মোৰ একদম বিয়াত বহিব মন নাযায়। কিন্তু পেহী, জুলি যিহেতু মোৰ বেষ্ট ফ্ৰেণ্ড, সৰুৰ পৰা চিনি পাওঁ, জুলিৰ ব্যক্তিত্ব তাই কেনেকুৱা সকলো জানো। আৰু মই জানো জুলিয়ে কেতিয়াও মানুহক দুখ দিব নোৱাৰে। আৰু যিদিনাৰ পৰা গম পাইছো বা আমি ঠিক কৰিছো যে জুলি এখন ঘৰৰ বোৱাৰী হ'ব, ময়ো নিশ্চিন্ত পেহী। এতিয়া এনেকুৱা লাগিছে যে ময়ো হাঁহি মুখেৰে বিয়াত বহিব পাৰিম। তুমি বুজা না প্লিজ পেহী, কিয় তুমি জুলিৰ প্ৰতি বেয়া ভাৱ আনি লৈছা? ইমান ভাল ছোৱালী, তোমাকো ইমান মৰম কৰিব চাবাচোন। তুমি যে তাইৰ লগত কথা পাতিলে তাইক মৰম কৰিবলৈ বাধ্য হবা। নাই, এইবোৰ মৰম চেনেহ মোক নালাগে। মই এটাই জানো, তাই এখন ঘৰত বোৱাৰী হ'ব নোৱাৰে। মই মোৰ পচন্দত বোপালে ছোৱালী আনিম। পেহী, দিয়া যি ভাবা আৰু দেই, মই নোৱাৰিছো, মই যাওঁ দিয়া। চিমি ৰ। কোৱা পেহী, তোমাৰ কথাবোৰ একদম মোৰ ভাল লগা নাই পেহী। তোমাক ইমান মৰম কৰো, ইমান শ্ৰদ্ধা কৰো, মাৰ নিচিনা ভাবো, কিন্তু তুমি এইবোৰ কি কৈছা পেহী? বিয়াখন ঠিক হোৱাৰ পিছত দাদাৰো মন আহিল, সকলোৱে আমি সুখী। এনেকে এইবোৰ ক'লে বেয়া লাগে দিয়াচোন পেহী। তই আহচোন এফালে, মোৰ কথা আছে তোৰ লগত। শুন, তই এইখন ঘৰৰ একমাত্ৰ ছোৱালী, গতিকে এই ঘৰখনৰ সমস্ত মৰম মোৰ পিছতে তই পাব লাগে। এতিয়া ভাবচোন, সেইজনী অহা পিছত সকলোবোৰ মৰমটো ভাগ হৈ যাব। তেতিয়া তাৰপিছত সকলো বস্তু তই আধা আধা পাবি। বুজি পাইছনে নাই হেৰ' ছোৱালী, অকমান মগজটো খটা। নাই পেহী, এইবোৰ লোভ মোৰ নাই। কিয়? এজনক মৰম কৰিলে ইজনৰ প্ৰতি মৰম কমি যায় নেকি? মৰম বস্তুটোৱে সকলোৰ মাজত ভগাই লোৱা বস্তু। এইটো নহয় যে জুলিক মৰম কৰিলে মোৰ প্ৰতি থকা মৰমবোৰ কমি যাব। এইবোৰ নহয় পেহী। তোমাক মই ৰিকুৱেষ্ট কৰিছো পেহী, এইবোৰ বাদ দিয়া। তুমিও জুলিক গ্ৰহণ কৰা। তুমি কৈছো নহয়, তাইক এবাৰ লগ পালে তোমাৰ নিজৰ ওপৰত বেয়া লাগিব যে তুমি তাইৰ কাৰণে কি ভাবিছিলা এইবিলাক। আৰু পেহী শুনা, মই কিন্তু চিৰিয়াছলি কৈছো, এইখন বিয়া হ'বই। তুমি কিন্তু জেং নলগাবা পেহী, নহ'লে কিন্তু মানে কি হ'ব ঘৰৰ পৰিৱেশ গম নাপাওঁ। কি? মোক মোৰ ভতিজীয়ে দম দিছে এজনী বাহিৰৰ ছোৱালীৰ কাৰণে? নহয় পেহী, তুমি কিয় বুজা নাই? মই দম দিয়া নাই, মই তোমাক ৰিকুৱেষ্ট কৰিছো, তুমি এইবোৰ মনৰ পৰা আঁতৰাই দিয়া। দাদাইও জুলিক ভাল পাই পেলালে জানানে? মোক এনেকে কথা ক'ব পৰা হলি। শুনা পেহী, তোমাক মাৰ নিচিনা মৰম কৰো, শ্ৰদ্ধা কৰো, তুমি আমাৰ কাৰণে বহুত কৰিছা। কিন্তু পেহী, এই মৰমবোৰৰ ফাইদা উঠাই তুমি নোহোৱা কাম এটা হ'বলৈ আৰু হোৱা কাম এটা নোহোৱা কৰিব নোৱাৰা পেহী। তোমাক অনুৰোধ কৰিছো, লাগিলে তোমাক ভৰিত ধৰিছো পেহী, তুমি একো জেং নকৰিবা। আৰু যদি সঁচাকে পেহী জেং কৰিম বুলি আহিছা, তেনেহ'লে তুমি আজিয়ে গুচি যাব পাৰা। হয় নেকি? ঠিক আছে, হ'ব, মই
এতিয়া গুচি যামগৈ গুড বাই